বশিষ্ঠ থানাত ধন্যবাদ মোক তাৰমানে এক ৰাতিতে কামটো কৰি দিছে মই ইমান দিনত 11 মাহ কৰিব পৰা নাছিলোঁ কামটো আৰু এই দিবংকৰৰ কাৰণে মই পোৱালিটো ফিৰাই পালোঁ মোৰ বাচ্চাটো জন্ম পাইছিল ভাঙা ঘৰত মোটামুটি মই তাতে 1 মাহ ওপৰত আছিলোঁ 1 মাহ থকাৰ পিছত মই তাতে টকা পইচাৰ অনাহাৰত তাৰমানে নাই পইচা পাতি নাই বহুত কষ্ট কাৰণে মই পোৱালিটোক চাইন মাৰি লৈ আহিলোঁ তাৰ পৰা ৰিলিজ নিদিছিল মই জবৰদস্তি GMCৰ পৰা মই চাইন মাৰি লৈ আহিলোঁ আনাৰ পিছত 1 সপ্তাহ পিছত মোৰ সৰুৰ পৰা আহিল মই ফিৰি সেইদিনা গৈছোঁ এই খানাপাৰা কামত আহি সেনেকৈ তাৰমানে 10টা বজাত আহিছে চনতলীৰ পৰা আহি তাৰমানে মোৰ তিৰিটোক সেনেকৈ লৈ গ'ল মোক নকোৱাকৈ লৈ গ'ল যে এইটো নকল যে ছোৱালীটো লৈ যাওঁ ইয়াকো লৈ যাওঁ এই কথাটো মোক নকলা এই মোৰ পোৱালিটোক আৰু মাইকীটোক লৈ গ'লা তা মই কামৰ পৰা সন্ধিয়াত আহিছোঁ অহাৰ পিছত আকৌ সুধিলোঁ ঘৰ মালিকিনীক মোৰ পোৱালিটো কৈ আৰু সি কৈ নাই তাৰ বাপেকে আহিছে আহি লৈ গ'ল তাৰপিছত মই ফোন চোন মাৰিলোঁ তা মোক ক'ল যে মই লৈ আহিছোঁ তোৰ লগ ধৰিব নললোঁ তা ঠিকে আছে অলপ বেমাৰ আছে ময়ো অলপ চিকিৎসা কৰিম দিয়ক তাৰপিছত এই কথা ক'ল কোৱাৰ পিছত 1 সপ্তাহমান যাৱাই নাই 4-5 দিন পিছত মোৰ তিৰি একদিন গ'ল যে বাচ্চাটো কিবা খাবলৈ কিবা পইচা পঠাই দি মোৰো নাই বাচ্চাটোকো খোৱাব লাগে তা খানি পইচা পঠাই দি মই ফিৰি কি কৰিলোঁ 1000 টকা বেলেগৰ পৰা লৈ মোৰ ঘৰ মালিকৰ ডাঙৰ মোবাইলটো মোৰ মোবাইল নাই সেই ডাঙৰ মোবাইল দি বেলেগৰ মোবাইলত পঠাই দিলা 1000 টকা দিয়াৰ পিছত 4-5 দিনমান পিছত আকৌ একদিন হঠাৎকে শুনা পালোঁ কি তোৰ পোৱালিটো বেলেগক দি দিছে বিক্ৰী কৰি দিছে 5000 টকা কোনে বিক্ৰী কৰিছে মোৰ সৰুৰ পৰাই বিক্ৰী কৰি দিল তাৰপিছত মই গেলোঁ কথাটো শুনি কাপোৰ একযোৰ লৈ গেলোঁ যাৱাৰ পিছত মোৰ মাইকীক সুধিলোঁ যে পোৱালিটো কয় আছে দিব তা ক'ত আছে কয় অলপ দূৰত আছে এতিয়া নাযাওঁ ৰাতিকে আহিলে হ'ব দে কালি যাম তা মই আৰু ভাবিলোঁ যে সঁচা তা গেলোঁ ৰাতি পোহৰ হ'ল হোৱাৰ পিছতো মোৰ সৌৰ হাল্লা চিল্লা লগাই দিল কিহৰ পোৱালি লাগে অমুক তমুক বহুত ধৰণৰ কথা কৈছে তাৰপিছত কোৱাতে এতিয়া মোৰ মাইকে কৈ আছোঁ ঐ তুই কি কৰিবি মোৰ লগত যাবি না ইয়াতে থাকিবি কচোন কয় না মই তোৰ লগত যাম ইয়াত থাকিলে মোক মাৰিও পেলাব পাৰে কোনো গেৰাণ্টি নাই তা মোক লৈ ব'ল যেনে তেনে মোক বহুত শাস্তি দি আছে সিহঁতে তাৰপিছত আপুনি থানাত আহিলে তাৰপিছত মই সেনেকা ইয়াক লৈ আহিলোঁ থানাত আহিলোঁ থানাত অহাৰ পিছত এই এজাহাৰ লেখা তাৰমানে মইতো মূৰ্খ মানুহ নাজানো তাৰপিছত ইয়াতে আহিলোঁ অহাৰ পিছত মোক ক'ল কি তুই চনতলী থানাত যা তাতে গ'লে কামটো ভাল হ'ব মোৰ চিনাকি মানুহ আছে তাতে যা ইয়াৰ আগত মোক জংঘল চাফ কৰাতে মোক দেখা পালা সেই ছাৰক কৈছিলোঁ যে ছাৰে এনেকৈ ঘটনা মোৰ বাচ্চাটো এনেকুৱা কৰি লৈ গ'ল ইয়াত যাই তুই চনতলী থানাত যা তাতে কামটো ভাল হ'ব তো এই চনতলী এলেকাই পৰে তুই তাতে যা তাৰপিছত এনেকৈ মই নাপালোঁ মই আকৌ ফিৰি সৰুবুঢ়াত তাত ৰিকুৱেষ্ট কৰিব গ'লোঁ তাৰমানে কামখানি কৰিব দিছিল যে এই অলপ জংঘল চাফা কৰিব দিছিল মন্দিৰত থানাৰে মন্দিৰ এইটো বশিষ্ঠ থানাৰে এইটো কামখানি কৰিব দিছিল একটা ছাৰে ডেকা ছাৰ আছিল নাম তা যি নহওক মোক কৈছে যে ভাল কৰি দি মই তোৰ কামটো কৰি দিম দে পইচা দিছিল মোক হাজিৰা পইচা অৱশ্যে দিছিল তা যি নহওক মই ইয়াতে নাপালোঁ দেখি আকৌ গ'লোঁ সৰুৰ ঘৰত যোৱাৰ পিছত সৰুবোৰাক ক'লোঁ এহঁতে তাৰমানে পাত্তাই নিদিলে আৰু মোক কয় নহ'ব অমুক তমুক তাৰপিছত 4-5 দিন পিছতে ইহঁতে ইটা ভাটাত গুচি গ'ল 6-7 মাহ ইটা ভাটাত কাম কৰাৰ পিছত আজি মোটামুটি 4 দিন না 5 দিন হয় ঘৰত আহিছে মই খবৰ পাইছোঁ তাৰপিছত একদিন আমাৰ এই দিবংকৰক লগ পালোঁ আপোনালোকৰ দিবংকৰ এই ইয়াক লগ পালোঁ মই ইয়াক লগ পাই ক'লোঁ যে ভাই মোৰ এই গতি মই বহুত গৰীব মানুহ তুই মোৰ হালটো চা ই নিজে মোৰ যায় ঘৰ দুৱাৰ চব চাইছে ক'ত থাকোঁ কি কৰোঁ চাই পেলাই ই কৈছে যা মই যিখিনি সহায় কৰিব লাগে কৰিম
তাৰপিছত এনেকৈ কৰি আহিলোঁ থানাত, বশিষ্ঠ থানাত। আনাৰ পিছত ইয়াক লগত লৈ ইজাহাৰ এখন লিখিল। ইজাহাৰ এখন লিখাৰ পিছত যি নহওক বশিষ্ঠ থানাত ধন্যবাদ, মোক তাৰমানে এক ৰাতিতে কামটো কৰি দিছে। মই ইমান দিনত 11 মাহ কৰিব পৰা নাছিলোঁ কামটো। বশিষ্ঠ থানাই মোক এক ৰাতিতে মোৰ পোৱালিটো আনি দিছে, আৰু এই দিবংকৰৰ কাৰণে মই পোৱালিটো ফিৰাই পালোঁ। ধন্যবাদ। বশিষ্ঠ থানাক বিৰাট ধন্যবাদ। মই তাৰমানে বিৰাট ভাল পাইছোঁ, মোক পোৱালিটো আনি দিছে। মই বিৰাট তাৰমানে এনেকুৱা পুলিচ দেখাই নাই যে বহুত ৰাতিটো টোপনি নাই, আৰু এইটো বিৰাট ডেঞ্জাৰ জেগা। আমাৰ এই বাইদেউজনী গৈছিল, বাইদেউজনী টোপনি মাৰা নাই। বাইদেউজনী দেখি কয় বা ডেঞ্জাৰ জেগা, ইয়াৰ পৰা ফটাফট যাব লাগিব। চবেই তাৰমানে দেখি আচৰিত খাইছে যে মানুহবিলাক চব উল্টা উল্টা কথা। ৰাতি সিহঁত দুজনক লৈ আহোঁতে গাঁৱৰ মানুহ ওলাই আহিছিল নেকি? গাঁৱৰ মানুহ পুৰা জড়ো হৈ গৈছিল, পুৰা কাজিয়া লাগি গৈছিল মোৰ লগত। তাৰপিছত বাইদেউসকল পাতি তাৰপিছত মই আৰু একো কাজিয়া নকৰিলোঁ। তাৰে ফিৰি মাইকী মানুহবিলাক বহুত কাজিয়া কৰি আছিল, গম অমুক তমুক কিবা কিবি কৈ আছিল। আৰু আপুনি এইটো তাতে যদি আপোনাক ঘাঁহ চাফা কৰিবলৈ ইয়াত কিয় দিছিলে? মানে পোৱালিটো ওলাই দিম বুলি কয় নেকি? কি বুলি কৈছিলে? কেছটো উলিয়াই দিম বুলি ঘাঁহ চাফা কৰিব দিছিলে নেকি? মোক ঘাঁহ চাফা কৰিব দিছিল। তাৰমানে মই আৰু ভাবিলোঁ ফাৰ্ষ্টত লগাইছে আমাৰ ডেকা, তাত ডেকা যদি লগাৰ পিছত এই চিটি ছাৰে গৈছিল, এই ভালেই হৈছে দে, তা কৰ তোৰ কামখিনি কৰি দিম দে বুলি কৈছিল। মানে পোৱালিটো ওলাই দিম। তাৰপিছত এখেতে কৈছিল তুই চনতুলি থানাত যা, কিন্তু তাতে চনতুলি এলেকা পৰে। বশিষ্ঠ থানাৰ পৰা এৰে পৰাই লৈ গৈছিল। চনতুলি থানাত কিয় যাব দিলে? এই চনতুলি থানাত যাব দিছিল মোক, যে তাতে দে চনতুলি এলেকা পৰে, তুই তাতে কামটো হ'ব। কোনে পঠাইছিল?